কৰি মাৰে কোনে টকা পইচাৰ বৰ নাটনি হৈছে অ মানে অকমানটোৰ কাৰণে বহুত বস্তু কিনিবলগীয়া হয় নহয় সংগ দিবলৈ অহাজন কেনেকে পলাই গুচি গ'ল কেঁচুৱাটোৰ দায়িত্ব ল'ব লাগে বুলি চবেইতো আৰু নপলাই পলাবও নাজানে ঐ তাৰপিছত কি হ'ল একো নকলি যে কচোন ক তাই তোক কি বুলি মাতিলে ঐ তাই তোক তুমি বুলি মাতিলে নেকি আকৌ এ তেৰি কিয় লাগে হা তহঁতক কিয় লাগে তাই মোক তুমিয়ে বোলক বা তয়ে বোলক তহঁতৰ কি আহে যায় গম পাইছো ৰ ছোৱালীজনীত তোৰ মনটো খাইছে যেন পাওঁ মিঠা মিঠা হাঁহিটো মাৰোঁতে গম পাইছো নহ'লে দোকানখন স্কুলৰ আগলৈকে লৈ যাওঁ দে তোৰ চকুৰো মিলন হৈ থাকিব তহঁতৰ পৰা শান্তি নাই দেই আমাক ক'লনো কি হয় আমাক ক'ব পাৰ ইচ্ছা কৰিলে তই কচোন তেৰি কামুৰি নাথাকিবি দেই ঘুচিয়াই নাক মুখ সমান কৰি দিম কিন্তু তহঁতৰ তই কাম বন নাই যদি যা ঘৰলৈকে যা যা আমাক খেদি তই অকলে অকলে ভাবি থাকিব পাৰ কি এই তই এটা কাম কৰিব পাৰ দেখোন দোকানৰ কাষতে তাই ভাড়া ৰুমটো দেখোন চাই দিব পাৰ দোকানৰ কাষ ভাড়া ৰুম গম পাইছো কথাটো ইহঁতে বেয়া কোৱা নাই দেখোন ভাড়া ঘৰটো দোকানৰ কাষতে পালে বেয়া নাছিল চোৱা যাওক নাই মই নাযাওঁ বুলি ক'লে নহ'ব আপুনি হৈছে স্কুলখনৰ পৰিচালনা সমিতিৰ মূল মানুহ আৰু আপোনাৰ কথা মতে প্ৰণীতাৰ ঘৰটো লোৱা হৈছিল স্কুলত লাইব্ৰেৰী বনাবলৈ সেই ঘৰটো এতিয়া বেলেগে দখল কৰি আছে আৰু সেই বেলেগজনী আপোনাৰ ছোৱালী আপুনি তাইৰ লগত কাজিয়া কৰিবলৈ যাবলৈ দিগদাৰ পোৱাটো স্বাভাৱিক কিন্তু বাপেক হিচাপে নহয় স্কুলখনৰ পৰিচালনা সমিতিৰ মুৰব্বী হিচাপে আপুনি যোৱাটো দায়িত্ব আৰু হিয়াৰ লগত আমি কাজিয়া কৰিব নাযাওঁ নহয় তাইক মান্তি কৰাবলৈহে যাম সমস্যাবোৰ লাহে লাহে গধুৰ হৈ আহিছে ইয়াৰ এটা সমাধান পত্ৰ উলিয়াবলৈ বিধায়কে কৈ আছে নহ'লে পুথিভঁৰালৰ কাৰণে অহা টকাখিনি ঘূৰি যাব গতিকে পৰহিয়ে বোলক আমি আটাইয়ে মিলি তাইক বুজাওঁ তাই যেনেকৈ আপোনাৰ নিজৰ ছোৱালী আমাৰতো তাই নিজৰ ছোৱালী তাই কিয় নুবুজিব শুনিব নে নুশুনিব মই নাজানো মই আপোনালোকৰ লগত যামহে আপোনালোকৰ লগত থাকিম কিন্তু যি ক'ব লগা আছে আপোনালোকে ক'ব আমাৰ কথা নুশুনিলে আপুনি মাত এষাৰ দিব মাত দিম কিন্তু বাপেক হিচাপে নহয় এইখন গাঁৱৰ মুৰব্বী হিচাপে যদি মোৰ কথাও নৰজে তেতিয়া কিন্তু আপোনালোকে মোলৈ চাই চাই ভেঙুচালি কৰি ক'ব নোৱাৰিব যে কি বাপেকহে যে একো সাধাৰণ কথা এটাও শুনাব নোৱাৰিলে আমি আকৌ তেনেকৈ কিয় ক'ম ক'বওতো পাৰে কাৰণ মই অন্য 10জন বাপেকৰ দৰে নহয় মই বৰ
বৰ দুৰ্ভগীয়া বাপেক। আপুনি নহয় আকৌ নকলে ছাৰ কি ক'ব লগা আছে হে সেই বাঘিনীজনীৰ ওচৰলৈ আপোনালোকে মোক যাবলৈ কয় অসম্ভৱ ছাৰ আপুনিতো যাবই লাগিব আপুনি স্কুলৰ মেইন মানুহ হেডমাষ্টাৰ সেই বুলি এজনী অভদ্ৰ ছোৱালীৰ অভদ্ৰামীৰ বলি হৈ মই মোৰ ভদ্ৰতা নষ্ট কৰিব নোৱাৰো দেই আপুনিতো অকলে যাব নালাগে নহয় আমিওতো লগত যাম লগত নহয় লগত থাকিলে নহ'ব আগত থাকিব লাগিব ফ্ৰণ্ট কোনেও মোৰ গাৰ নোম এটালৈ লগাব নোৱাৰে সেই বুলি ৰিক্স ল'ব নোৱাৰিতো মই এতিয়া কাজু কানিবলৈ যাওঁ কাজু মানে তেতনি তেতনি মানে এখন সুন্দৰ ফুলনি ফুলনি মানে তেতনি তেতনি মানে তেতনি মানে ফুলনি ফুলনি মানে তেতনি হয় ইমান তথ্য সমৃদ্ধ কথা আপোনাক কিয় লাগে হে একদম পুলিচে সোধা দিছে আহোঁ Thank you so much. অ' ৱেলকাম তুমি ঘৰটোত থাকি কেনেকুৱা পাইছা মানে একো অসুবিধা হোৱা নাইতো অসুবিধাৰ কথা বাদেই দিয়ক এনেহেন গাঁৱত যে ইমান সুবিধা থকা ঘৰ এটা পাম ভবাই নাছিলোঁ ভাড়াটোও কম মোৰ দোকানখনো ওচৰতে কিবা অসুবিধা পালে মাতি দিলেই হ'ল ফোন নম্বৰটো দিছোৱে নহয় আই ফিল ভেৰি লাকি তোমাৰ দৰে বন্ধু এজন যে পাইছোঁ ঠিকেই ময়ো কথাটো কম বুলিয়ে ভাবিছিলোঁ মইতো ঘৰত কৈয়ে দিছোঁ মোৰ কাৰণে একেবাৰে চিন্তা কৰিব নালাগে অৱশ্যে এনেও নকৰেই ৰক্ষাহে পৰিছে ঘৰৰ পৰা যে গুচি আহিছোঁ তোমাৰ ঘৰত মা দেউতা নাই নেকি দাদা বৌহে আছে সিহঁতে মোক বুজা বুলি ভাবে আমাৰ গাঁৱৰ মানুহখিনিৰ আকৌ এই স্বভাৱটো ভাল অন্য কিবা গুণ থাকক বা নাথাকক বুজা কঢ়িওৱাত কিন্তু অস্তাদ হয় নেকি তুমি গাঁৱৰ মানুহখিনিৰ লগত মোক চিনাকি কৰাই দিবা হা কি জানিবা লিখাৰ সমল পাওঁৱে অ' তুমি লিখা নেকি অলপ চলপ লিখোঁ পেপাৰ মেগাজিনত ফেচবুকতো লিখোঁ অ' তেনেহ'লে তোমাক হীৰাৰ লগত চিনাকি কৰাই দিব লাগিব কোন হীৰা আমাৰ গাঁৱৰে ছোৱালী ইমান ত্যাগ কৰা ছোৱালী তুমি আৰু বিচাৰি নাপাবা কাজু মই কি বদনাম হোৱা কাম কৰিলোঁ ল'ৰাৰ লগত কথা পতাটো কিবা বেয়া কথা নেকি বেয়া কথা আৰু বুঢ়াৰ লগত পাতিলে ভাল কথা কোনেও সন্দেহ নকৰে ফপাই জোপাই আহিছোঁ কেলে নেকি খবৰ পাইছোঁ গাঁৱৰ কেইজনমান মুখিয়াল বোলে ইয়ালৈ আহিব এই ঘৰটো খালী কৰি দিবলৈ ক'ব ক'লেই হ'ব নেকি খালী নকৰিলে হ'ল ঘৰটো এইবাৰে বোলে শেষ ইয়াৰ পাছত বোলে কিবা হে চৰম ব্যৱস্থা ল'ব ৰাখে হৰি মাৰে কোনে ৰাখে হৰি মাৰে কোনে কোন হীৰা আমাৰ গাঁৱৰে ছোৱালী ইমান ত্যাগ কৰা ছোৱালী তুমি আৰু বিচাৰি নাপাবা কাজু আজি মোৰ হাতত যদি এইডাল নাথাকি এখন তৰোৱাল থাকিল হয় তোক কাটি এনেকে দুচুৱা কৰিলো হয় কিয় কি কৰিলোঁ মই এই কাজু মানে কাজল কাজল আমাৰ স্কুলত তেতনি হে এনেকে ল'ৰাৰ লগত মেল মৰা দেখিলে তাই কাৰ বদনাম হ'ব মোৰ স্কুলৰ বদনাম হ'ব মই কি বদনাম হোৱা কাম কৰিলোঁ ল'ৰাৰ লগত কথা পতাটো কিবা বেয়া কথা নেকি বেয়া কথা আৰু বুঢ়াৰ লগত পাতিলে ভাল কথা কোনেও সন্দেহ নকৰে সন্দেহৰ ঊৰ্ধ কাজু ব'লা মোৰ লগত আহোঁ দিয়া লগ পাম চাওঁ 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 মুখখন মুচিব লাগে ন চনা আই টুকুলু তই ৰাতিখন ইমান সাৰ পাই থাক কেলে হা কেলে নুশুৱ ৰাতিখন ইমান
চকীদাৰ হবি নেকি তই চা নাকটো আহিছে যা আইদে ঐ হীৰা 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 শুনচোন ক'তনো সোমাই থাকে এইজনী জানো ঐ শুনচোন শুন হীৰা হীৰা কি হলো ফপাই জোপাই আহিছো কেলে নেকি খবৰ পাইছো গাঁৱৰ কেইজনমান মুখিয়াল বোলে ইয়ালৈ আহিব এই ঘৰটো খালী কৰি দিবলৈ ক'ব ক'লে হ'ব নেকি খালী নকৰিলে হ'ল ঘৰটো এইবাৰে বোলে শেষ ইয়াৰ পাছত বোলে কিবা হে চৰম ব্যৱস্থা ল'ব বাদ দে চৰম ব্যৱস্থা ল'ব চৰম ব্যৱস্থাক নৰম কৰিব পৰা টেকনিকবোৰ জনা আছে আৰু এইখন গাঁৱৰ কাৰো ইমান হিম্মত নাই দে হীৰাৰ গাত হাত দিব হাত দুখন চবৰে প্ৰিয় দেচোন বুনাই নে মোৰ জানটো মোৰ ধনটো গামোচাখন লৈ আহাচোন এয়া লওক আজি ইমান গৰম পৰিছে নহয় আপুনি যাবলৈ লৈছে হয় কিন্তু হীৰাৰ লগত কাজিয়া নকৰিব পাৰিলে তাইক লগত লৈ আহিব আজি মই তাইৰ ওচৰলৈ তাইৰ বাপেক হৈ নাযাওঁ যাম গঞা ৰাইজৰ এজন হৈ ৰাইজে যি সিদ্ধান্ত লয় তাতে মই আছো ৰাইজে যদি তাইক বৰ্জন তৰ্জন কৰে তেতিয়া ভালহে হ'ব তুমি আৰু তাইক লুকাই চুৰকৈ লগ কৰিবলৈ যাব নালাগে বিমান স্কুল ছুটি হ'লে নেকি ক'তা নতুন মাষ্টৰনীজনী অহা নাই যে ষ্টুডেণ্টৰ ঘৰলৈ আলহী খাব গৈছে ছোৱালীজনী বৰ ভাল ন ভালতো হ'বই দেচোন তোৰ দোকানৰ কাষতে যে ভাড়াঘৰ লৈছে কিবা বেলেগ অৰ্থ বুজালি নেকি নাই বুজোৱা এনে কথাটো কৈছো হে হেডমাষ্টাৰ যিটোহে জিনিছ মই ভাড়াঘৰ বিচাৰি নিদিয়া হ'লে তেখেতে নিজৰ ভাড়াঘৰৰ চোতালতে ৰাখিলেহেঁতেন তাইক আজি হেডমাষ্টাৰো গৈছে ক'লৈ গৈছে গাঁৱৰ ৰাইজৰ লগত হীৰাৰ কাষলৈ হীৰাক সেই ঘৰটোৰ পৰা উলিয়াই দিবলৈ পুথিভঁৰাল নিৰ্মাণ কৰিবলৈ গাঁওখন আৰু বেলেগ ঘৰ মাটি নাই বুজিছ কেৱল সেই প্ৰণীতাৰ ঘৰটোহে আছে হয় দে গাঁৱৰ ৰাইজৰো যে কাম তাই বহুত কষ্টত আছে অগুণ নিজৰ চলিবলৈ পইচা নাই তাতে আকৌ এটা শিশু ডাঙৰ কৰাৰ দায়িত্ব ঘৰ সৰা মচা চব কৰিবলৈ তাই সাজু আছে মাত্ৰ কেৱল কেইটামান টকাৰ কাৰণে এইটো ল
তই পইচা কিয় দিছ তই দেখোন একো কিনাই নাই হীৰাই লৈছে কেঁচুৱাটোৰ বস্তু মোক দিবলৈ কৈছে রাখে হরি মারে কোনে রাখে হরি মারে কোনে বেলেগৰ কাৰণে চিন্তা কৰি কৰি তাই যে নিজৰ কি দশা কৰি পেলালে বিনিময়ত পুৰস্কাৰ নাপালে পালে তিৰস্কাৰ এইটো ল তই পইচা কিয় দিছ তই দেখোন একো কিনাই নাই হীৰাই লৈছে কেঁচুৱাটোৰ বস্তু মোক দিবলৈ কৈছে মই দেখোন তাইক দিব নালাগে বুলি কৈছোৱেই কিন্তু হীৰাৰ মতে লাগিব ৰাখ ল হীৰাই কেতিয়াও কাৰো লোকচান নকৰে কিন্তু নিজৰ লাভ কৰিব নাজানিলে সেইটোৱে তাইৰ দুখ আহোঁ দে নাচিলে নাচিলে আমাৰ মুনু নাচিলে অ ধান গুটি নাচিলে নাচিলে কি আও আও মৰমী বাই ইয়াক ভিতৰলৈ লৈ যা খুৱাই থকে যা এনেকুৱা কি সেৱা শুশ্ৰূষা কৰোঁ ময়ো চাই লওঁ যা শুনিলে তাইৰ কথা শুনিলে মই এখন স্কুলৰ হেডমাষ্টাৰ হয় মই যি কওঁ সেইটোৱে আইন আইন ভংগ কৰা মানুহক মই কিন্তু ক্ষমা নকৰিম সহ্য নকৰিম মই কিন্তু কেৱল আইন নহয় মানুহৰ হাত ভৰি সকলো ভাঙি পেলাব পাৰোঁ শুনিলে এই কথা কি ফাল্টু মানুহ আপোনালোক মই আগত থাকিব কোৱা নাছিলো আগত থাকিব নালাগিছিলে চা হীৰা অকল আমি অহা নাই তোৰ দেউতাৰেও লগত আহিছে তেখেত আমাৰ স্কুলৰ পৰিচালনা সমিতিৰ মুৰব্বী গাঁওখনৰ মুখিয়াল কথাখিনি আপোনালোকে ক্লিয়াৰ কৰি লওক তেওঁ ইয়ালৈ মোৰ দেউতাক হৈ কথা পাতিবলৈ আহিছে নাই গাঁৱৰ মুখিয়াল হয় ইয়াত অবান্তৰ কথা পাতি থাকিবলৈ আমাৰ হাতত সময় নাই সময় মোৰ হাততো নাই কাইলৈৰ ভিতৰত যদি ঘৰটো খালী কৰা নহয় তেনেহ'লে স্কুল কৰ্তৃপক্ষই কিন্তু আইনৰ সহায় ল'ব তাৰ আগে দেশৰ আইনক সুধি অহা ভাল হ'ব ৰাইজক সহায় কৰিব পৰা অৱস্থাত আইন আছেনে নাই
অৱস্থা নাথাকিলেও আমি কৰি ল'ম নহয় ব্যৱস্থা। আৰু সেই ব্যৱস্থাত আছে মোৰ অনাস্থা। মাধুৰী বুলি মাতিবা? কি হেডমাষ্টাৰক আকৌ নাম কাঢ়ি কেনেকৈ মাতিব বাৰু? তেনেহ'লে মাধু বুলি মাতিবা। এই নহয় নহয় নহয়, মাধু বুলি মাতিলে হচৌ আহেতো, অসুবিধা হ'ব পাৰে। ৰাখে হৰি মা